কথাতে কয় বোলে খন্তেকৰ ভোজ খাওঁতে নাই নহয়নে ঠিক তেনেকৈ মোৰ লগতো সেইটোৱে ঘটিলে সুপ্ৰভাত সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু ভিডিঅ'টো আজি মই ঘৰৰ পৰাই আৰম্ভ কৰিছোঁ যেটো সদায় মই ওপৰলৈ যাওঁ কিন্তু আজি মই চোতালৰ পৰাই কৰিছোঁ কিয় কৰিছোঁ কাৰণ কালি মোৰ লগত এটা নঘটিবলগীয়া ঘটনা ঘটিলে আৰু সেইটো কাৰণে ইয়াৰ পৰাই বহি লৈ পেলাই কৰিবলগীয়া হৈছে দেই আৰু কেনেকৈ হ'ল কৈ আছোঁ শুনক মানে কালি 8টামান বজাত ঘৰত যেহেতু আমাৰ কোনো নাছিলে ওচৰৰ মানুহ এগৰাকী আহিলে আমাৰ শেৱালি ফুল বুটলিবলৈ তাৰপিছত বুটলি পেলাই আমি দুইজনীয়ে বহি আছিলোঁ বহি থাকোঁতে কি হ'ল মাজতে মোৰ আৰু যদি আগৰ ভিডিঅ' কোনোবাই চাইছে তেওঁলোকে জানিব মানে বান্দৰৰ খুব উৎপাত হৈছে তাৰপিছতে বহি আছিলে বহি থাকোঁতে দুইজনীয়ে বহি কথা বতৰা পাতি আছিলোঁ পাতি থাকোঁতে হঠাতে বহুত ডাঙৰ বান্দৰ এটা আমাৰ কাষেলৈ আহি গ'ল মানে আমাৰ ফালে তাৰপিছতে মই দেখা নাছিলোঁ মই কিবা এটা ভিডিঅ' চাই আছিলোঁ দুইজনী একে ওচৰতে তাৰপিছত মানুহজনীয়ে মানে চিঞৰ মাৰি দিলে চিঞৰ মাৰি দিয়াৰ লগে লগে মানে মই ৰাস্তাই নাপালোঁ কেনি পলাম মানে দুইজনী খগা খুনা লাগিলোঁ আৰু মই মানে কি হ'ল একদম হামখুৰি খাই এনেকুৱা বেয়াকৈ পৰিলোঁ নহয় পৰাৰ পিছত মই নিজে নাজানো যে মোৰ কি হ'ল মই সেইখিনিৰ পৰা কেনেকৈ আহিলোঁ কান্দি কাটি মই নিজে নাজানো আৰু মই সহজে কণা মানুহ নহয় কিন্তু কালি মোৰ কেনেকুৱা মানে এটা পৰিস্থিতি হ'ল আপোনালোকে শুনিলে আচৰিত হ'ব অইন মানুহ হোৱা হয় মোৰ কালি যেনেকুৱা হৈছে মেডিকেলত পৰি থাকিলে হয় কিন্তু খুব মানে কষ্ট কৰি উঠি কৰি আহিলোঁ মানুহজনীও মোক তেল চেল সানি মালিচ কৰি দিলে তাৰপিছত বান্দৰটো তেনেকৈ ভিতৰ সোমালে আৰু বান্দৰৰ কথাটো গম পাই ন আমাৰ ইয়াত ইমানেই উৎপাত হৈছে এইকেইদিন বাৰু সেইখিনি কথা বাদ তাৰপিছত লগে লগে মোৰ ভৰিটো ফুলি আহিলে ফুলি অহাৰ পিছত এতিয়া কি হৈছে তেজো ওলাইছে আৰু আপোনালোকে সকলোৱে জানেই মোৰ চুগাৰ থকা মানুহ নহয়নে এতিয়া কি হৈছে কি নাই নাজানো ল'ৰাটো আহিলে ফোন কৰিলে ফোন কৰোঁতে ল'ৰাটো আহি পেলাই মোক মেডিকেলত নিবলৈ ধৰিলে কিন্তু মই বান্দৰৰ পৰা ওলাব পৰা নাই ইমান তাৰপিছতে মই ক'লোঁ যে মই এতিয়া নাযাওঁ কিন্তু ৰাতি হোৱাৰ লগে লগে মোৰ বহুত হৈ গ'ল আৰু ফাটি পেলাই এটা ছাইডৰ পৰা তেজ ওলাইছে কিয় এতিয়া সেইটো নাজানো বহুত ফুলিছে আৰু আঁঠুটোতো অলপ কষ্ট পাইছোঁ এতিয়া সোনকালে উঠি গা পা ধুই কৰি ৰ'দত অলপ বহি লৈছোঁ চোতালতে খোজ চোজ পেলাবই নোৱাৰি আঁঠুটোত ভৰ দি যেন তেন মই কিবা কৈছোঁ মানে লেট্ৰিনতো যাব নোৱাৰি গম পাইছেনে কুমুদ কাৰণে বাচিছোঁ মানে তাৰপিছত এতিয়া ডক্টৰ তালৈ যাম কি হৈছে কি নহৈছে ভগৱান জানে আৰু বহুত এটা টেনশ্যন হৈছে মানে কি চুগাৰ থকা মানুহৰ তেনেকৈ যদি কটা চিঙা হয় কিছুমানে কয় মানে বেয়া হৈ যায় আৰু ন চেপ্টিক হয় বা ইনফেকশ্যন হৈ কিবা এটা হৈ যায় বুলি কয় ঠিক তেনেকৈ আমাৰ লগৰ এজন মানুহ বিশ্বকৰ্মা পূজা দিনাখনেই চুগাৰ থকা মানুহ এক্সিডেণ্ট হৈছিলে হোৱাৰ পিছত তেওঁ ভিতৰি ইনফেকশ্যন হৈ গ'ল গম পাইছেনে ভৰিটো কাটিবলগীয়া হ'ল সেইটোৱে মোৰ বহুত ভয় লাগিছে কিন্তু পাৰে মানে যত্ন কৰিছোঁ কি মানে ভৰি পতাখন পেলাবলৈ কিন্তু এতিয়া ভাগিছে নে কিয়ে হৈছে মই ধৰিব পৰা নাই চাওকচোন দেখিছেনে কেনেকুৱা হৈ গৈছে পকিছে নে ভাগিছে নে মই নিজেই জানা নাই মানে এইখন হৈছে এতিয়া গতিকে ল'ৰাটো উঠিছেহে এতিয়া কিবা এটা খাই কৰি লৈ পেলাই দেখাই আহিব লাগিব চাওঁ প্ৰতীক্ষাতেই দেখাওঁ নে বা ফাৰ্মাচীত আগত দেখাই ল'ম যিহেতু মই যিখন ফাৰ্মাচীৰ পৰা দৰৱ পাতি আনো তাত ডক্টৰো বহে আৰু তেওঁলোকে বহুত ভালকৈ ট্ৰিটমেণ্ট কৰে মানে গম পায় আৰু একে ডক্টৰৰ নিচিনা ফাৰ্মাচীজন গতিকে তালৈকে যাই লওঁ তাত দেখাম যদি তেওঁ কয় বোলে এইটো ভাগিছে তেন্তে হ'লে প্ৰতীক্ষা মেডিকেলতে সোমাম আৰু কি হয় কি নহয় আপোনালোকক জনাই আছোঁ আহোঁতে আজি দুটা এক্সিডেণ্ট দেখিলোঁ আহি পাই গ'লোহি ফাৰ্মাচী আৰু মেইন মানুহজন নাই ৰৈ থাকিবলগীয়া হৈছে আহি আছে বুলি কৈছে বাৰু দোকান ইজন ভাইটিয়ে তেওঁ ইমান মানে নাজানে আহি আছে এতিয়া কি হয় আৰু পিছতহে গম পাম কিন্তু আমাৰ মেইন মানুহটো আহি পালেহি দেই সেইটো আমি মানে যিমান দৰৱ লওঁ মোৰ চুগাৰৰ হওক কিবা হওক চব এইখন ফাৰ্মাচী পাই লওঁ সেইকাৰণে এইখনতে আহিছোঁ তাৰ হাঁহিটো বৰ ধুনীয়া আকৌ এইটো হয় ন ডক্টৰক দেখাই কৰি আহি আছোঁ এতিয়া ঘৰত গৈ আছোঁ
আহি পাই গ'লোহি ঘৰ আৰু ফাৰ্মাচিত ক'লে যে মানে বস্তুটো চালে চুই কৰি চাই পেলাই ক'লে তেওঁলোকে এক্সৰে কৰিব লাগিব বুলি। কিন্তু ল'ৰাটোৰ কিবা এটা বহুত জৰুৰী কাম ওলাল, এক্সৰে কৰা আজি নহ'লে কালিলৈহে কৰিব লাগিব। আৰু ময়ো ক'লোঁ আজি দিনটো বাট চাই লওঁ, ভাগিলে জানো তেনেকৈ থাকিব পাৰিম। মোৰো মানে মনৰ ধাৰণা এটা, কিন্তু বহুত বিষ হ'লে সহ্য কৰি আছোঁ আৰু তেনেকৈ ক'লে। গতিকে দৰৱ পাতি বেলেগ একো দিয়া নাই। কালি ভলিনী এটা হেৰি দিছিলে আৰু মই হালধি পিচি পেলাই তেনেকৈ দি থ'ম বিষটোৰ কাৰণে। ভলিনীটোকে 3-4বাৰকৈ মাৰিবলৈ দিছে। আৰু যদি মানে ভাল নাপাওঁ আজি, তেন্তে হ'লে আকৌ কালিলৈ এক্সৰেটো কৰিব লাগিব। তেতিয়া মনৰ খুৰধৰণিটো মৰিব, ভাগিছে নে কি হৈছে, নহয় জানো। আৰু এইখিনিতে এটা আপোনালোকক কথা কওঁ, মোক বা কিয় ইমান আগতে নহয় এনেও, কিন্তু ইয়াৰ আজি 2-3 বছৰ আগতো বান্দৰ মোক বহুত খেদি থাকে, কিয় নাজানো। আপোনালোকে যদি জানে কিবা এটা উপায় দিবচোন। আৰু সঁচাকৈ ক'বলৈ গ'লে মোক বান্দৰে বহুত এইকেইদিন মানে অত্যাচাৰ কৰিছে। বান্দৰ চবৰে ঘৰতে আহে, কিন্তু মোক বহুত খেদে, কিয় নাজানো। এতিয়া বুলিয়ে নহয়, আগতেও, কিন্তু এতিয়া মোৰ বেছি হৈছে। আপোনালোকে যদি জানে মোক নোকোৱাকৈ নাথাকিব দেই। কিবা এটা নিশ্চয় আপোনালোকে উপায় দিব বুলি মানে আশা কৰিছোঁ। বাকী আৰু ভিডিঅ'টো বহলাই নাথাকোঁ। আপোনালোকে নিশ্চয় জানে মোৰ মাতটো বহুত ডাউন হৈ আছে, নহয়নে। যেনেকৈ আগতে চিঞৰ তিঞৰ মাৰোঁ আৰু বহুতকেইজনীয়ে মোক কয়, বাপৰে মেডাম আপুনি ইমান চিঞৰে, এনেকৈ কয়। কিন্তু আপোনালোকে নিজে জানিছে মোৰ মাতটো বহুত সৰু হৈ গৈছে। গতিকে আৰু ভিডিঅ'টো দীঘল কৰি নাথাকি ইমানতে সামৰণি মাৰোঁ দেই। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি পাৰে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।